চাওঁতে চাওঁতে বছৰটো শেষ হ'ল 2024ক আমি বিদায় দিব হ'ল আৰু 2025ক আদৰিব হ'ল আজি হৈছে বছৰৰ শেষৰটো দেওবাৰ গতিকে অন্তিমটো দেওবাৰত মইনো কি কৰিলোঁ বা মোৰ পৰিয়ালে কি কৰিলে সেয়া আজি আপোনালোকক দেখুৱাম বলকচোন যাওঁ আজি পুৱাই মা আৰু দেউতা ওলালে পিকনিকলৈ মাহঁত পিকনিকলৈ ওলোৱা দেখি বাবাই ক'লে আমিও ক'ৰবালৈ যাওঁ মাহঁত যেতিয়া নাই গতিকে আজি দেওবাৰ আটাইকেইটাই সময় পাইছোঁ ওলাই যাওঁ তেনেতে দেউতাৰ ফোন আহিল তহঁতি বেলেগ ক'তো যাব নালাগে আমাৰ ইয়ালৈকে আচলতে পিকনিক আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰত নাছিল উত্তৰ গুৱাহাটীত আছিল গতিকে দেউতাই আমাক মাতি পঠিয়ালে আমিও দেউতাই মাতিলে যেতিয়া তালৈকে গ'লোঁ কি ধুনীয়া পৰিৱেশ চাওকচোন ভাল লাগিল আজি দেউতাৰ লগৰখিনিৰ সৈতে আমিও কিছু সময় আনন্দ কৰিলোঁ এয়া হাঁহি ফূৰ্তি নাচ গান পিকনিকত সকলো চলিবই দিয়কচোন আজি তাতে বছৰৰ অন্তিমটো দেওবাৰ সকলোৱে আনন্দ কৰিবই নতুনক যিহেতু ধুনীয়াকৈ আদৰিব লাগিব গতিকে পুৰণিকো ভালদৰে বিদায় দিব লাগিব এয়া খোৱাৰ পৰ্ব সকলোৱে ধুনীয়াকৈ খালে খুব ধুনীয়াকৈ বনাইছিল আৰু খুব টেষ্টিও হৈছিলে খাই মেলি আকৌ এয়া পিকনিক বুলি ক'লেতো নাচ থাকিবই গতিকে এইবাৰ বিহু সকলোৱে খুব ধুনীয়াকৈ ফূৰ্তি কৰিলে ফটো উঠিলে এনজয় কৰিলে আৰু এয়া হৈছে আমাৰ উভতনি যাত্ৰা সন্ধিয়া হবৰ হ'ল গতিকে আমি সকলো ঘৰা-ঘৰি গ'লোঁ আৰু আজিৰ দিনটো সঁচাকৈ খুব বেছি আনন্দ কৰিলোঁ आज का पिकनिक का आनंद जो हमने लिया है अल्टीमेट